দেউতাই প্ৰায়ে কয় যে এটা চৰকাৰী চাকৰি লাগে, এনেকৈ শুই বহি খাই থাকিলে কি হ'ব। আচলতে দেউতাৰ যিটো তৎপৰতা, সেই তৎপৰতাত মই এটা চৰকাৰী চাকৰি বিচাৰিব লগা হৈছিল। স্কুল পৰিদৰ্শকে মোক নিযুক্তি দিছিলে আৰু স্কুল পৰিদৰ্শকলৈ এটা বাৰ্তা আহিল যে ব্ৰজেন তালুকদাৰৰ চাকৰিটো যিকোনো বিনিময়ত আচলতে চাকৰিটো বাতিল কৰিব লাগে। আচলতে মই টকা বিচৰা নাই, মই 80,000 দৰমহা পাইছিলোঁ, কিন্তু 2023 চনত মই চাকৰিটো চিৰদিনৰ বাবে বিদায় ল'লোঁ। আপুনি যদি মোক প্ৰথম প্ৰেমৰ কথা সোধে তেতিয়াহ'লে মই ক'ম যে মই সাংবাদিকতা ভাল পাওঁ, মই সাংবাদিকতা এৰিব নোৱাৰোঁ। সকলোৱে ইঞ্জিনিয়াৰ হ'ব বিচাৰে, ডাক্তৰ হ'ব বিচাৰে, কিন্তু মই আজিলৈকে কোনো বিচাৰি পোৱা নাই, কাৰণ মই বিভিন্ন ধৰণত যাওঁ পৰীক্ষা পাছ কৰাৰ লগে লগে, কিন্তু কোনে কোনে যে মই এজন সাংবাদিক হ'ম। আপুনি এজন প্ৰেমিক, ময়ো এজন প্ৰেমিক, আৰু যিসকল দৰ্শকে আমাৰ অনুষ্ঠান প্ৰত্যক্ষ কৰি আছে তেওঁলোকো চবে একোজন প্ৰেমিক, আৰু কবিতাৰ সৃষ্টি হ'ব লগা হ'লে প্ৰেম লাগিবই। মোৰ ভগৱানৰ ওচৰত এটা অনুৰোধ আছে যে মই যদি নেক্সট মানুহ হিচাপে জন্ম লওঁ, মই নলবাৰীত জন্ম ল'ব লাগিব, ভগৱানক মই অনুৰোধ কৰিম। আৰু দ্বিতীয় কথা হ'ল মোৰ বৃত্তি সাংবাদিকতা হ'ব লাগিব। নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। মই সাহিল মল্লিক। আজিৰ ভিডিঅ'টোৰ যিগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে, তেখেত সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত এগৰাকী ব্যক্তি। সুদীৰ্ঘ 30 বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে ব্যক্তিগৰাকী। কিন্তু এটা বিশেষ কথা এইখিনিতে কৈ ল'ব বিচাৰিছোঁ যে আজি তেখেত সুদীৰ্ঘ 30 বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকাৰ বাবে আমাৰ অনুষ্ঠানৰ অতিথি হোৱা নাই। তেখেত আমাৰ অনুষ্ঠানৰ অতিথি হৈছে এইবাবেই, কাৰণ যে তেওঁ চৰকাৰী চাকৰি প্ৰত্যাহাৰ কৰি, অৰ্থাৎ চৰকাৰী চাকৰি বাদ দি তেখেতে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে, অৰ্থাৎ সাংবাদিকতা কৰি আছে। তো সেই গোটেইখিনি কথা আমি ভালদৰে জানিম। সাংবাদিকতা আচলতে এক নিচা নে অন্য কিছু, সেই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম, কিয়নো যিখিনি মুহূৰ্তত সকলোৱে এটা চৰকাৰী সংস্থাপন বিচাৰি হাবাথুৰি খাইছে, কিন্তু তেখেতে আজিৰ পৰা প্ৰায় 1.5 বছৰ পূৰ্বে চৰকাৰী চাকৰি তেখেতে বাদ দি সংবাদ ক্ষেত্ৰৰ সৈতে নিয়মিতভাৱে জড়িত হৈ আছে। তেখেত হৈছে সাংবাদিক ব্ৰজেন তালুকদাৰ। দাদা, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। মই ইতিমধ্যে আৰম্ভণিতে ক'লোঁ যে আপুনি সুদীৰ্ঘ 30 বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে, কিন্তু আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ আপোনাৰ এই সাংবাদিকতা যাত্ৰা আলোচনা কৰাৰ লগতেও এটা বিশেষ কাৰণত আমি ভিডিঅ'টো আজি বনাবলৈ লৈছোঁ বুলি ক'ব লাগিব, কিয়নো আপুনি চৰকাৰী চাকৰি বাদ দি সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে। প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ, এই গোটেইখিনি কথা কওকচোন, যে আপুনি চাকৰি কেতিয়া পাইছিল বা কি চাকৰি কৰিছিল, কিয় বাদ দিলে, গোটেইখিনি কথা সময় কৈ দিয়ক। আচলতে মোৰ চাকৰিটো মই লাভ কৰিছিলোঁ, তেতিয়া চৰকাৰ আছিলে অগপৰ, আৰু তেতিয়া নলবাৰীৰ মন্ত্ৰী আছিলে প্ৰয়াত মন্ত্ৰী নগেন শৰ্মা ডাঙৰীয়া, আৰু নলবাৰীৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তেতিয়া অবিভক্ত নলবাৰী আছিলে। তেতিয়া নলবাৰীৰ পৰা মন্ত্ৰী লাভ কৰিছিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু ৰেখাৰাণী দাস বড়ো। তেওঁলোক এই নলবাৰীৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰীত্ব লৈ 3জনকৈ মন্ত্ৰী আছিলে। আৰু তেতিয়া মোৰ হ'ল কি, মই তেতিয়া BSc পাছ কৰিছোঁ, আৰু কৰাৰ পিছত দেউতাই প্ৰায়ে কয় যে এটা চৰকাৰী চাকৰি লাগে, এনেকৈ শুই বহি খাই থাকিলে কি হ'ব। আচলতে দেউতাৰ যিটো তৎপৰতা, সেই তৎপৰতাত মই এটা চৰকাৰী চাকৰি বিচাৰিব লগা হৈছিল। সেই সময়ত মই আমাৰ অসমত সাংবাদিকতা কৰি আছোঁ, আৰু তেতিয়া খুব আলফাৰ সাংগঠনিক যথেষ্ট শক্তিশালী সেই সময়ত। আৰু সেই সময়ত অগপ চৰকাৰ আছিলে, আৰু মই ক'লোৱে অগপ চৰকাৰৰ দিনত কি হ'ল, ঘগ্ৰাপাৰ হাইস্কুলৰ এগৰাকী নিম্ন বৰ্গৰ সহায়ক, তেওঁক পদোন্নতি দিয়া হ'ল শিক্ষকলৈ, আৰু তাত মই নিম্ন বৰ্গৰ সহায়ক হিচাপে মই 1998 চন আছিলে তেতিয়া, আৰু তেতিয়া মই চাকৰিটোত জইন কৰিলোঁ। আৰু জইন কৰাৰ পিছত কি হ'ল, তেতিয়া মই আমাৰ অসমত কাম কৰোঁ, আৰু সৰুৰে পৰা এটা জাতীয়তাবাদী মনোভাৱ আছে, আমি ছাত্ৰ সন্থা কৰি অহা লোক। গতিকে মোৰ কি হ'ল, মই চাকৰিটো যেতিয়া পালোঁ, তেতিয়া মই পেপাৰত যিহেতু মই চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰোঁ, চৰকাৰৰ কিছুমান যি দুৰ্নীতি থাকে, কেলেংকাৰী থাকে, সেইবিলাকৰ বিৰুদ্ধে মই বাতৰি পৰিৱেশন কৰোঁ। গতিকে মই চাকৰিটো পোৱাৰ পিছতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'ল নলবাৰীত, যে যিয়ে আটাইতকৈ বেছি বেয়া লিখে তেওঁৰে চাকৰি হ'ল, এনেকুৱা ধৰণৰ এটা ওলাই গৈ একেবাৰে এই কথাটো গৈ একেবাৰে প্ৰয়াত মন্ত্ৰী নগেন শৰ্মাদেৱৰ ওচৰলৈ গুচি গ'ল।
যোৱাৰ পিছত কি হ'ল, স্কুল পৰিদৰ্শকে মোক নিযুক্তি দিছিলে আৰু স্কুল পৰিদৰ্শকলৈ এটা বাৰ্তা আহিল যে ব্ৰজেন তালুকদাৰৰ চাকৰিটো যিকোনো বিনিময়ত আচলতে চাকৰিটো বাতিল কৰিব লাগে। আৰু তেতিয়া মই প্ৰায় 7-8 দিন ধৰি মই স্কুলত গৈছিলোঁ, মই কৰ্তব্য কৰিছিলোঁ, ডিউটি কৰিছিলোঁ, আৰু তাৰপিছত কি হ'ল, মোৰ চাকৰিটো কেঞ্চেল কৰি দিয়া হ'ল। কেঞ্চেল কৰি দিয়া হোৱাৰ পিছত মই মহামান্য আদালতত গ'লোঁ। আদালতে মোক ষ্টে দিলে চাকৰিটো তেতিয়া, কিন্তু আচলতে মোক ষড়যন্ত্ৰমূলকভাৱে আচলতে মোক চাকৰিটোৰ পৰা আঁতৰাই দিয়া হৈছিল। আৰু তেতিয়া মই আহি নৌপাওঁতে, কোৰ্টৰ অৰ্ডাৰটো আহি জমা নিদিওঁতেই তেওঁলোকে যিগৰাকী নিম্নবৰ্গৰ সহায়কে পদোন্নতি লৈছিল শিক্ষকত, তেওঁক নিম্নবৰ্গৰ সহায়লৈকে লৈ অহা হ'ল আৰু মোৰ চাকৰিটো তেতিয়া মানে চাকৰিটো নোহোৱা হ'ল। গতিকে এনেকুৱা এটা পৰিস্থিতিত পৰি থাকিল। তাৰপিছত যিহেতু মোৰ আদালতৰ ৰায় আছিল, তাৰপিছতে মই অফিচত কিছু লাগি মেলি বিভিন্ন ধৰণৰ সংঘাত গৈছে ইয়াৰ মাজতে, মই ক'ব বিচৰা নাই এইখিনি কথা। তাৰপিছতে মই চাকৰিটো পালোঁ। চাকৰিটো পোৱাৰ পিছত মই ঘগ্ৰাপাৰ হাইস্কুলত প্ৰায় 5 বছৰমান কাম কৰিলোঁ। তেতিয়া মই অসমীয়া প্ৰতিদিনত কাম কৰিছিলোঁ। তাৰপিছত অসমীয়া প্ৰতিদিনত সেই সময়ত কাম কৰি আছোঁ। তাৰপিছতে কি হ'ল, 5 বছৰমান কৰাৰ পিছত মই সৰ্বশিক্ষালৈ মই ডেপুটেশ্যনত আহিলোঁ। আহি মই সৰ্বশিক্ষাটো মই এটা দীঘলীয়া সময় কটালোঁ। সময় কটাই মই ঘগ্ৰাপাৰ হাইস্কুলত মই জইন কৰিলোঁ। তাৰপিছত আকৌ মোৰ ওপৰত ষড়যন্ত্ৰ আৰম্ভ হ'ল। তাৰপিছত মোক বিভিন্ন মিছা অজুহাত দেখুৱাই মোক নিলম্বন কৰা হ'ল। নিলম্বন কৰা হোৱাৰ পিছত মই কিছু বিভাগীয়ভাৱে হওক বা আইনৰ সহায় ল'লোঁ, আৰু লোৱাৰ পিছত কি হ'ল, মই চাকৰিটো 2022 চনত মই ঘূৰাই পালোঁ। কিন্তু ঘূৰাই পালেও আচলতে মই তেতিয়ালৈকে যেতিয়া মই চাকৰিটো নিলম্বনত থাকিলোঁ, মোৰ মনটো সাংবাদিকৰ লগত একাত্ম হৈ গ'ল। আৰু সেই সময়ত আচলতে মই চাকৰি এটা কৰাৰ পৰিৱেশত নাই। আৰু মোৰ ভাল লাগে এতিয়া যে মানুহে সাংবাদিকতা কৰি থাকিলেও চাকৰি পালে চৰকাৰী চাকৰিত যায়, সাংবাদিকতাটো বাদ দিয়ে। কিন্তু মই আপোনাক এইখিনিতে ক'ব বিচাৰিছোঁ যে আচলতে মই টকা বিচৰা নাই। মই 80,000 দৰমহা পাইছিলোঁ, কিন্তু 2023 চনত মই চাকৰিটো চিৰদিনৰ বাবে বিদায় ল'লোঁ চাকৰিৰ পৰা। আৰু এতিয়া মই সাংবাদিকতা কৰোঁ, আপোনালোকে জানে। মই নিউজ লাইফত সুদীৰ্ঘ সময় প্ৰায় 18 বছৰ ধৰি মই নিউজ লাইফত সেৱা আগবঢ়াই আছোঁ। আৰু মোৰ পৰৱৰ্তী সময়খিনি মই এই সাংবাদিকতাৰ মাজেৰে ৰাইজৰ বাবে মোৰ গোটেই জীৱনটো দিব বিচাৰোঁ, কাৰণ সাংবাদিকতাক মই ভাল পাওঁ। আপুনি যদি মোক প্ৰথম প্ৰেমৰ কথা সোধে, তেতিয়াহ'লে মই ক'ম যে মই সাংবাদিকতা ভাল পাওঁ, মই সাংবাদিকতা এৰিব নোৱাৰোঁ। আৰু মই যদি সাংবাদিকতা এৰিব লাগে, মই জানো মই পৃথিৱীত বেছি দিন জীয়াই নাথাকিম। আৰু এটা বাকী কেতিয়াবা ভাবিছিল নে যে সংবাদ ক্ষেত্ৰখনত আপুনি ইমান আগবাঢ়ি যাব, বা সংবাদ ক্ষেত্ৰৰ প্ৰতি থকা যে আপোনাৰ প্ৰেম, এই প্ৰেমৰ বাবে আপুনি এদিন চৰকাৰী চাকৰি প্ৰত্যাহাৰ কৰিব, যেতিয়া আপুনি চাকৰি পোৱা নাছিল বা সংবাদ ক্ষেত্ৰলৈ অহা নাছিল, কেতিয়াবা ভাবিছিল নে যে এনেকুৱা এটা মই মানে বৃত্তিলৈ গুচি যাম? এইখিনিতে মই ক'ব লাগিব যে জাতীয় বীৰ শ্বহীদ সকলোৱে জানে, আপুনিও জানে, আমি সকলোৱে জানো, অসমৰ মানুহে, পৰাগ কুমাৰ দাস ডাঙৰীয়া। আৰু মই শৈশৱতে মই পৰাগ কুমাৰ দাস ডাঙৰীয়াৰ সান্নিধ্য লাভ কৰিছিলোঁ, আৰু মোৰ বাবে হয়তো সেইটো জীৱনৰ বহুত ডাঙৰ কথা আছিলে। তেতিয়া মই কৈছোঁৱেই যে আলফাৰ যেতিয়া সাংগঠনিক ভেটিটো খুব টনকিয়াল থাকে অসমত, যেতিয়া আচলতে সাংবাদিক কৰিবলৈ মানুহে ভয় কৰিছিল। আজি আপুনি এটা নিউজ লিখিব, কাইলৈ ৰাতিপুৱা আহি ইয়াত সেনা বাহিনী, আৰক্ষী বাহিনী উপস্থিত হয়। তেনেকুৱা এটা দিনত আমি সাংবাদিকতা কৰিছোঁ। আৰু এই পৰাগদাৰ সান্নিধ্য পাই মই এটা কথাই মানে লক্ষ্য কৰিছিলোঁ, বা এটা কথাই মই মনত ৰাখিছিলোঁ, পৰাগদাও একে আছিলে। তেওঁ মানে বিশাল পৰিমাণত দৰমহা পাইছিলে। সেই দৰমহা চাকৰি বাদ দি আহি তেওঁ সাংবাদিকতা কৰিছিলে। আৰু পৰাগদাৰ যিটো আচলতে লক্ষ্য আৰু আদৰ্শ আছিল, সেই লক্ষ্য আৰু আদৰ্শই আচলতে আমি তেওঁৰ লক্ষ্য আৰু আদৰ্শৰ কথা ক'ব নোৱাৰোঁ তেনেকুৱা এজন মানুহৰ, কিন্তু তেওঁৰ কিছু আচলতে আমি আদৰ্শ লৈছিলোঁ যে অন্ততঃ ৰাইজৰ সেৱা কৰাটো আমি মূল বৃত্তি হিচাপে লৈ পেলাইছিলোঁ। আৰু আপুনি জানে, অনিল মজুমদাৰ গুৱাহাটীত তেওঁৰ মৃত্যু হৈছিল, 28 তেওঁৰ মৃত্যু হৈছিল। আৰু অনিল মজুমদাৰ আৰু মই ঘগ্ৰাপাৰৰ পৰা একেলগে সাংবাদিকতা কৰিছিলোঁ। আৰু সেই সময়ত সাংবাদিকতাটো এক প্ৰত্যাহ্বান আছিল আচলতে। আপুনি যিফালৰ পৰা, আপুনি যদি আলফাৰ ভাল নিউজ কৰে বা আলফাৰ সঁচা নিউজটো কৰিব যায়, তেতিয়াহ'লে আপুনি আৰ্মিৰ বলি মানে আৰ্মিৰ আতিশয্যৰ বলি হয়। আৰু যদি কেতিয়াবা আৰ্মিৰ আপুনি ভাল নিউজ কৰিব যায়, তেতিয়া আলফাৰ পৰা মানে আহে, কিছু কথা আহে। গতিকে এটা মানে বেলেগ এটা পৰিৱেশ আছিলে। আৰু সেই পৰিৱেশত মই এইখিনিতে ক'ব বিচাৰিছোঁ যে সেই পৰিৱেশত মই জেলো খাটিছোঁ। মই আমাৰ অসমত যিটো সময়ত কৰোঁ, আমাৰ অসমত কৰি থকা সময়ছোৱাত মই 29 দিন নলবাৰীৰ জেলতো আছোঁ। বিভিন্ন ধৰণৰ পুলিচে বিভিন্ন ধৰণৰ আতিশয্য চলাই, পুলিচে ৰাতি উঠাই লৈ যায় ঘৰৰ পৰা। মোৰ মা বেমাৰী, তেনেকুৱা সময়তো আচলতে পুলিচে মোক এৰি দিয়া নাই, তেনেকুৱা সময়তো মোক উঠাই লৈ গৈছে। আৰু মই আচলতে আজি আমি সাংবাদিক
বুলি ক'লে নহ'ব আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে আচলতে আহিছোঁ আপুনি যদি ক'ব বিচাৰে যে মই সাংবাদিকতা কিয় ভাল পাওঁ যে মই এটা প্ৰক্ৰিয়াৰ মাজেৰে আচলতে সাংবাদিকতালৈ আহিছোঁ আৰু মই চেলেঞ্জ লৈছিলোঁ যে মই চৰকাৰী চাকৰি নকৰোঁ এইটো মোৰ এটা আচলতে মনত আহি গৈছিল মোৰ মনত এটা কি ক'ম আৰু এইটো এটা মই সিদ্ধান্ত লৈ পেলাইছিলোঁ এইটো মোৰ নিজৰ সিদ্ধান্ত আছিল এইটো মোক কোনো সিদ্ধান্ত দিছিল মোৰ বন্ধু বান্ধৱ বহুতে কৈছিল যে চাকৰিটো এৰাটো ভুল হ'ব নেকি মোক যিয়ে ভাল পায় তেনেকুৱা ধৰণৰ মানুহে কৈছিল যে চাকৰিটো এৰিলে অসুবিধা হ'ব নেকি বা চাকৰিটোৰ বহুত দৰমহা আহিব পিছৰ পৰ্যায়ত প্ৰধান শিক্ষকৰ পদলৈকে যাব পৰা যাব গতিকে বিভিন্ন ধৰণৰ কথা কৈছিল কিন্তু মই এটা সিদ্ধান্ত লৈছিলোঁ যে নাই মই চৰকাৰী চাকৰি নকৰোঁ মই সাংবাদিকতা কৰিম যিহেতু মই ৰাজনীতি নকৰোঁ যিহেতু মই কোনো সংগঠনত মই সক্ৰিয়ভাৱে লাগি নাথাকিলোঁ গতিকে মোৰ কথা হ'ল প্ৰথম কলম লৈছিলোঁ আৰু তাৰপিছত এতিয়া ধৰক কেমেৰাৰ আগফালে থাকোঁ গতিকে মই এনেকুৱা ধৰণে পণ লৈ পেলাইছিলোঁ আৰু মই ভাবোঁ যে মোৰ এই সিদ্ধান্তটো সঠিক সিদ্ধান্ত আছিল কাৰণ মই যি এজন আচলতে মই সাংবাদিক হ'ব পৰা নাই দেই মোক সাংবাদিক বুলি আপুনি নক'ব মই সাংবাদিক হ'ব পৰা নাই সাংবাদিক মই এতিয়া শিকি আছোঁ কাৰণ শ্ৰদ্ধাৰ প্ৰয়াত হোমেন বৰগোহাঞিদেৱে কৈ গৈছে যে তেওঁ কৈছিল যে আমি এতিয়া সাংবাদিকতা শিকিয়ে আছোঁ তাৰমানে সাংবাদিকতাৰ শিকাৰ অন্ত নাই আচলতে আপুনি একদম যিটো দিন আপোনাৰ জীৱনৰ শেষ দিন হ'ব সেই দিনটোলৈকে আচলতে আপুনি সাংবাদিক শিকি থাকিব আৰু মই ভাবোঁ যে যিসকল উঠি অহা প্ৰজন্ম আছে সকলোৱে ইঞ্জিনিয়াৰ হ'ব বিচাৰে ডাক্তৰ হ'ব বিচাৰে কিন্তু মই আজিলৈকে কোনো বিচাৰি পোৱা নাই কাৰণ মই বিভিন্ন ধৰণত যাওঁ পৰীক্ষা পাছ কৰাৰ লগে লগে কিন্তু কোনে কোনে যে মই এজন সাংবাদিক হ'ম কিন্তু আজিৰ এই সময়ত এই জটিল সময়ত কিন্তু এই যি শিক্ষিত যিসকল যুৱক যুৱতী আছে তেওঁলোকে কিন্তু সাংবাদিকতাক বৃত্তি হিচাপে লোৱাটো যথেষ্ট প্ৰয়োজনীয়তা আছে যদিও সেৱা এতিয়া এই বৃত্তিত পৰিণত হৈছে কাৰণ পৰিয়াল চলাব লাগিব বা সাংসাৰিকভাৱে কোনো হ'লে তেতিয়া টকাৰ প্ৰয়োজন হ'ব গতিকে মই ভাবোঁ এই লাইনটোত শিক্ষিত যিসকল আছে তেওঁলোক ওলাই পেলাই যথেষ্ট শিক্ষিত লোক আছে আপুনি নাভাবিব যে সাংবাদিকতাৰ সমাজখনত শিক্ষিত লোক নাই যথেষ্ট শিক্ষিত লোক আছে আৰু এই শিক্ষিত লোকটো আজিৰ পৰা নহয় পৰাগ দাহঁতৰ সময়ৰ পৰাই শিক্ষিত লোকসকল আছে আৰু জানে এতিয়া ডিজিটেল যুগ গতিকে উঠি অহা প্ৰজন্মটোই মই ভাবোঁ এনেকুৱা ধৰণে যদি সাংবাদিকতা জগতত প্ৰৱেশ কৰে তেতিয়াহ'লে কিন্তু যথেষ্ট উন্নত হ'ব এই সাংবাদিকৰ জগতখনৰ আৰু দাদা আপুনি ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছু পোষ্ট লিখা দেখা যায় যে আপোনাৰ সাংবাদিকতাৰ আপোনাৰ বিভিন্ন অভিজ্ঞতা সামৰি কি ক'ব দাদা যে আৰু তাৰোপৰি আপুনি বিশেষ এটা পোষ্ট বাৰুকৈ মানে মানুহে খুব মাজতে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছিল যে চৰাবৰী দলঙৰ যিটো ঘটনা সেই ঘটনাটো আপুনি প্ৰত্যক্ষদৰ্শী আছিল বা আপুনি সকলোতকৈ আগত যে তাতে উপস্থিত হৈছিল গোটেই কথাখিনি অকণমান কৈ দিয়কচোন মানুহে জানিব বিচাৰে মানে যেতিয়া চৰাবৰী ঘটনাটো ঘটে তেতিয়া নলবাৰীত নিউজ লাইফৰ এটা ইয়াত কাৰ্যালয় হৈছে আৰু তেতিয়া কাৰ্যালয় হৈছে আমাৰ ইয়াত এখন লাইভ ভেন আছে আপুনি জানে মোৰ ইয়াত এখন লাইভ ভেন আছে DSNG এখন আছে আৰু সেইখনেৰে আমি লাইভ কৰিব যাওঁ বিভিন্ন সময়ত আৰু সিদিনাখন মোৰ এটা ফোন আহিল যে চৰাবৰীত এখন বাছ পৰি গৈছে ঠিক প্ৰায় ধৰক 9:40-45 মানত আহিছে তেতিয়া মই ভাত খাই আছিলোঁ মই নলবাৰীৰ ৰুমতে মই ভাত খাই আছিলোঁ তাৰপিছত মই হঠাৎ ৰেডি হৈ গ'লোঁ ৰেডি হৈ মোৰ যিগৰাকী DSNG অপাৰেটৰ আছে তেওঁৰ ঘৰ নলবাৰীৰ পৰা অকণমান দূৰত য'ত ঘটনাস্থলী চৰাবৰী তাৰ সমীপতে ঘৰ গতিকে মই কৃষ্ণ মোৰ কেমেৰামেন তাক ক'লোঁ যে ইমিডিয়েট যাব লাগে এনেকুৱা তাক মাতিলোঁ মাতি মই লাইভ গাড়ীখন মই নিজে চলাই গৈছোঁ সেইদিনাখন আমি ঠাই পালোঁ ঠাই পোৱাৰ পিছত আমি তাত গৈ মানে পালোঁ গৈ কিনে আৰু খুব দুখো লাগিছিল সিদিনাখন ৰাতি যে এখন বিয়াৰ বাছ পানীৰ তলত সোমাই আছে আৰু মই লিখিছোঁ যে মই এবাৰ লাইভ কৰি মই আচলতে কান্দিব পৰা নাছিলোঁ কাৰণ সাংবাদিকে কান্দি লাইভ কৰিলে অলপমান বস্তুটো নহ'ব গতিকে আমি কঠোৰ হ'ব লাগিব সেই সময়ত বা দুখ লাগিছিল যিটো দুখটো প্ৰকাশ কৰিব নালাগিব কিছু ক্ষেত্ৰত কিন্তু মই এটা অনুভৱ কৰিছিলোঁ যে মই যিটো লাইভ কৰিছিলোঁ যেন মোৰ অন্তৰৰ পৰা কান্দি মই মানে লাইভ কৰি আছোঁ তেনেকুৱা এটা ভাৱ হৈছিল আৰু মানে এনেকুৱা হৈছিল যে মই তললৈ এবাৰ নামি গৈ একেবাৰে মই মানে তললৈকে যাওঁতে মই একদম পানীৰ ওচৰলৈকে বাছখনৰ ওচৰলৈকে গুচি গৈছিলোঁ তাৰপিছত মোক পিছফালৰ পৰা টানি আনিছিল আৰু আমি সেইদিনা ৰাতি 10 বজাৰ পৰা প্ৰায় 10 বজাৰ পৰা লাইভ কৰিছিলোঁ আমি আপুনি আচৰিত হ'ব যে সিদিনাখন নন্দন প্ৰতিম আমাৰ শৰ্মা বৰদলৈ আমাৰ এতিয়া নিউজ লাইফৰ এগৰাকী ভাল সাংবাদিক তেওঁ তেতিয়া এংকৰ আছিলে আৰু আমি সিদিনাখন ৰাতি একো খোৱা নাছিলোঁ নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু এতিয়া DYৰ এক্সিকিউটিভ এডিটৰ কুমুদ
দাস জানে আপুনি, তেওঁ আগতে নিউজ লাইভত আছিলে, তেওঁ PCRত আছিলে, তেওঁ, মই, নন্দন প্ৰতিম শৰ্মা বিদ্যালয়, মোৰ কেমেৰামেন কৃষ্ণ, DSN জয়প্ৰতাপ, নৱ, আমি সিদিনাখন ৰাতি একো খোৱা নাছিলোঁ, আমি কেৱল লাইভহে কৰি আছিলোঁ। আৰু সিদিনাখন আটাইতকৈ ডাঙৰ কথা যে সিদিনাখন কোনো এডভাৰটাইজ মানে টিভিটোত আমি লগোৱা নাছিলোঁ, কোনো বিজ্ঞাপন নাছিলে, অকল এই খবৰটো গৈছিলে। আৰু আমি পিছদিনাৰ যেতিয়া আবেলি প্ৰায় 5মান বজাত এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আহি কৈছিলে যে এই দলংখন পকী দলং কৰি দিয়া হ'ব, আৰু তেতিয়া গোটেইখিনি সামৰা গৈছিলে, আৰু তেতিয়া আমি লাইভটো শেষ কৰিছিলোঁ। কিন্তু মই এটা কথা ক'ম যে মই মৃত্যু একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ, আৰু একেবাৰে ওচৰৰ পৰা মৃত্যু দেখি মানে কান্দিব নোৱাৰি, মই কান্দিব পৰা নাছিলোঁ, নকান্দাকৈ আচলতে মই কান্দাৰ এটা মানে শ্ব' কৰি মই লাইভ কৰিব লগা হৈছিল। গতিকে মোৰ জীৱনত এই কথাটো সদায় মনত থাকিব। আৰু তেতিয়াৰে পৰা মই আৰু এটা ভাল কথা কওঁ আপোনাক, যে সেই চৰাবৰীত মই যেতিয়া লাইভ কৰিছিলোঁ, সেই চৰাবৰীত লাইভ কৰাৰ পিছৰ পৰা সেই চৰাবৰীৰ প্ৰত্যেকজন মানুহৰ লগত, আজিও যিটো কালী মন্দিৰ আছে তাত সকলোৱে জানে, আমিও যাওঁ তাত, মই কালী মন্দিৰৰ মই ভক্ত। গতিকে সেই কালী মন্দিৰৰ যিখিনি ওচৰ পাজৰৰ সেই অঞ্চলটোৰ যিখিনি মানুহ আছে, সেই মানুহখিনিয়ে মোক যথেষ্ট মৰমৰ চকুৰে চায়। আৰু মই আপোনাক এটা কথা কওঁ যে মোক শিৱসাগৰ নে ক'ৰবাৰ পৰা মোক এগৰাকী মহিলাই ফোন কৰিছে, মই 2দিনমান পিছত ফোন কৰিছে, মানে তেওঁ কৈছে আৰু যে গোটেই ৰাতিটো তুমি উজাগৰি আমাক ৰখাইছা, আৰু তোমাৰ লাইফ চাই আমি কান্দি আছোঁ, তোমাৰ সিদিনাখন বহুত কষ্ট হৈছে, তোমাৰ আৰু ভাল হওক, তুমি আগবাঢ়ি যোৱা, তেনেকৈ ধৰণে মোক আশীৰ্বাদ দিছিল। গতিকে মোৰ এই কথাটো মোৰ চিৰজীৱন মনত থাকিব। আৰু মই আপোনাক ভাল খবৰ এটা দিওঁ যে মই এই গোটেই মোৰ অভিজ্ঞতাখিনি সামৰি, কাৰণ মই কৈছোঁ আমি একেবাৰে বেয়া দিনৰ পৰা সাংবাদিকতা কৰিছিলোঁ, গোটেই অভিজ্ঞতাখিনি লিখি মই ইতিমধ্যে কিতাপ এখনৰ প্ৰস্তুতি চলাই আছোঁ। আৰু মই ভাবোঁ অতি সোনকালে মই আমাৰ উঠি অহা প্ৰজন্মটোৱেই হওক বা যিসকল লোক আছে সেই লোকসকলক পঢ়ুৱৈৰ মাজত মই কিতাপখন এৰি দিব পাৰিম। বাকী দাদা আৰু এটা কথা, যে যিসকলে আপোনাৰ সৈতে ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে তেওঁলোকে বাৰু জানে, তথাপি সুধিছোঁ আপোনাক যে আপুনি কবিতা খুব লিখে, বা আপোনাৰ ছ'চিয়েল মিডিয়াত কেতিয়াবা কবিতাসমূহ আপুনি প্ৰকাশ কৰে, কবিতাৰ প্ৰেমত আপুনি আচলতে কেনেকৈ পৰিলে, অকণমান কৈ দিয়ক। কবিতাৰ প্ৰেমত, প্ৰেম শব্দটো আপুনি ক'লে, কবিতাৰ প্ৰেমত, আচলতে কবিতাৰ প্ৰেমত বুলি কোৱাৰ লগে লগে মানুহৰ প্ৰেমৰ কথাটো আহে। আপুনি এজন প্ৰেমিক, ময়ো এজন প্ৰেমিক, আৰু যিসকল দৰ্শকে আমাৰ অনুষ্ঠান প্ৰত্যক্ষ কৰি আছে তেওঁলোকো চবে একোজন প্ৰেমিক। আৰু কবিতাৰ সৃষ্টি হ'ব লগা হ'লে প্ৰেম লাগিবই। সেইটো হয়তো আপোনাৰ জাতি প্ৰেম হ'ব পাৰে, দেশপ্ৰেম হ'ব পাৰে, বা ৰোমান্টিক কবিতাও হ'ব পাৰে, সকলো হ'ব পাৰে। আৰু সৰুৰে পৰা মই কিছুমান মনত যদি মোৰ কিবা এটা শাৰী মনত আহে, তেতিয়াহ'লে মোৰ এতিয়াও আপুনি দেখা পাব মোৰ ইয়াত যিমান কাগজ থাকে চব কাগজতে মই এশাৰী এশাৰী লিখি থৈ দিওঁ। তাৰমানে মনত এটা ভাল শব্দ আহিল, এটা লাইন আহিল, মই লিখি থ'বলৈ চেষ্টা কৰোঁ, আৰু লিখি থৈ মই পিছত গোটেইখিনি লগ লগাই এটা কবিতাৰ সৃষ্টি কৰোঁ। আৰু মানে এটা ভাল লাগিব যে মোৰ এতিয়ালৈকে বহুত কবিতা আছে, চব কবিতা মই ইতিমধ্যে মোৰ আচলতে ডায়েৰীৰ পাতত মই কবিতাবিলাক লিখি থৈ দিছোঁ। আৰু তাৰ বাহিৰে ধৰক মোৰ কেইটামান কবিতা, আপুনিতো জানে ছ'চিয়েল মিডিয়াত কেইটামান অডিঅ' ৰেকৰ্ডিঙো হৈছে কেইটামান কবিতা, আৰু সেই কবিতাসমূহ পাঠ কৰিছে আমাৰ কুমুদ দাস, UY 360 তেওঁ কাৰ্যবাহী সম্পাদক, আমাৰ নলবাৰী জিলা স্বতন্ত্ৰ উপদেষ্টা গুণজ্যোতি পাঠক, তেওঁ এটা কবিতা পাঠ কৰিছে। মই সেইটো আপোনাৰ ক'ভিডৰ সময়ত লিখিছিলোঁ, এগৰাকী নাৰ্ছৰ জীৱনক লৈ লিখিছিলোঁ। ৰাধাক লৈ মই এটা কবিতা লিখিছোঁ। MNC বালিকা কলেজৰ অনামিকা বৰুৱা বুলিও এটা মোৰ কবিতা আছে। ইতিমধ্যে যিসকলে ছ'চিয়েল মিডিয়াত থাকে তেওঁলোকে ভালভাৱে আচলতে কবিতাটো যথেষ্ট আদৰি লৈছে। মোৰ ভাল লাগিছে যে ধৰক মই কিবা এটা কবিতা লিখিছোঁ, মানুহে আদৰি লৈছে। কিন্তু মই এটা কথা জানো যে কবিতাৰ প্ৰেমত কিন্তু সকলোৱে পৰে। কবিতাৰ প্ৰেমত পৰাটো এটা কিন্তু কলা, কাৰণ প্ৰেম আছে মানে কবিতাৰ প্ৰেমত পৰিব, এইটো কিন্তু খাটাং। গতিকে মই ভাবোঁ যে কবিতাৰ সৃষ্টি আচলতে কি, কবিতাৰ সৃষ্টি এটাতে হয় যে মই ক'লোৱে আপোনাক যে প্ৰেমত পৰিব লাগিব। সেইটো প্ৰেম মানুহৰ প্ৰেম হ'ব পাৰে, জাতি প্ৰেম হ'ব পাৰে, দেশপ্ৰেম হ'ব পাৰে, সকলোতে পৰিলেই কিন্তু কবিতাৰ সৃষ্টি হয়। মই লিখোঁ, আচলতে কবিতা হয়নে নহয় দৰ্শকসকলে ক'ব বা পাঠকসকলে ক'ব, কিন্তু মই কবিতা লিখিবলৈ চেষ্টা কৰোঁ। মোৰ কবিতা লিখাটো মোৰ এটা হবি হয়। প্ৰেমৰ সংজ্ঞা কি আপোনাৰ মতে? কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিৰ ক্ষেত্ৰত প্ৰেমৰ সংজ্ঞাটো বেলেগ বেলেগ হ'ব পাৰে। চাওক, প্ৰেমৰ সংজ্ঞা হ'ল এটা বিশ্বাস। প্ৰথম কথা হ'ল বিশ্বাস, প্ৰেমত বিশ্বাস থাকিব লাগিব। আপোনাক বিশ্বাস কৰিব লাগিব মই, সেই বিশ্বাসটো হ'ল প্ৰেম। আৰু প্ৰেম মানে মই ভাবোঁ প্ৰেম মানে হ'ল আগুৱাই যোৱাৰ এটা সম্বল। আমি যেনেকৈ ধৰক হাতত লাখুটি লৈ আগবাঢ়ি যাওঁ,
আপোনাৰ যদি প্ৰেম থাকে তেতিয়াহ'লে সেই যদি আপুনি লাখুটিৰ দৰে প্ৰেমে আপোনাক কাম কৰিব। আপুনি আগুৱাই যাবলৈ হ'লে প্ৰেম লাগিব, তাৰ নামে প্ৰেম। আৰু দ্বিতীয় কথা হ'ল মানুহক ভাল পোৱাটো এটা প্ৰেম। আপুনি জানে সকলো মানুহে সকলো মানুহৰ মৰম আদায় কৰিব নোৱাৰে। আপোনাক যদি কোনোবাই ভাল পাইছে, সকলোৱে যদি ভাল পাইছে, সেইও কিন্তু এটা প্ৰেম, কাৰণ আপুনি প্ৰেমত সফল, কাৰণ আপোনাক সকলোৱে ভাল পাইছে। আৰু এটা হ'ল বিশ্বাস, আপুনি বিশ্বাস কৰিব লাগিব। সকলোতে অবিশ্বাস থাকিলে আপুনি সদায় পিছপিনে যাব লাগিব, ঋণাত্মক দৃষ্টিভংগী থাকিলে। আৰু যিটো ধনাত্মক দিশ থাকিব, মোৰ মনত সেই ধনাত্মক দিশটোৱে হ'ল প্ৰেম। বাকী দাদা, শেষত আপোনাক এটা কথাই সুধিব বিচাৰিম যে আমাৰ যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠান চালে, তেওঁলোকৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব, বা আপোনাৰ কিবা নতুন পৰিকল্পনা আছে নেকি, কিবা জনাব বিচাৰে নেকি ৰাইজক আমাৰ মাধ্যমেৰে? চাওক, মই এতিয়া বছৰ শেষ হ'বই আৰু 2024 2025 আহিব। মই সকলোৰে মংগল কামনা কৰিছোঁ প্ৰথম। আৰু দ্বিতীয় কথা হ'ল, মই আপোনাক এটা কথা কৈ থৈ দিওঁ যে মই এনে এখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ যিখন ঠাই মোৰ বুকুৰ আপোন। আৰু মই এটা কথা কওঁ, সকলোৱে এদিন এই পৃথিৱীৰ পৰা যাবই লাগিব। মোৰ ভগৱানৰ ওচৰত এটা অনুৰোধ আছে যে মই যদি নেক্সট মানুহ হিচাপে জন্ম লওঁ, মই নলবাৰীত জন্ম ল'ব লাগিব। ভগৱানক মই অনুৰোধ কৰিম। আৰু দ্বিতীয় কথা হ'ল, মোৰ বৃত্তি সাংবাদিকতা হ'ব লাগিব। মই সাংবাদিক হ'ব লাগিব, মই ৰাইজৰ সেৱা কৰিব লাগিব। মই আগতে কৈছোঁ আপোনাক, মই সাংবাদিকতাৰ মাজেৰে সদায় সেৱা কৰিব বিচাৰোঁ। আৰু দ্বিতীয় কথা হ'ল, মই নলবাৰীত জন্মগ্ৰহণ কৰিব লাগিব। নলবাৰী এখন সমন্বয়থলী, আপুনিও জানে ইয়াত মানুহে মানুহক ভাল পায়। আৰু মই আগৰ দৰে মই 2025তো আশা কৰিম যে যিসকল আৰ্তজন আছে, আৰ্তজনসকলক মই সহায় কৰিব লাগে। আৰু মই ভাবোঁ মই আগত যেনেকুৱা আছিলোঁ সদায় মই এনেকৈ থাকিব বিচাৰোঁ। আৰু সাংবাদিকতাত যিসকল আমাৰ সাংবাদিক আছে, যিহেতু সকলো সাংবাদিকৰে অৱস্থা আচলতে তথৈবচ, কাৰণ হাউচৰ পৰা অলপমান পইচা দিয়ে কিবা এটা, তাৰে দ্বাৰা পৰিয়াল চলাব লগা হয়। আমি ইজনে সিজনৰ হাত ধৰি, ইজনে সিজনৰ হাতত ধৰি আমি আগুৱাই যাব লাগিব, সমাজখনকো আগুৱাই নিব লাগিব। আৰু মই এইখিনি কামতে মই জড়িত থাকিম আগন্তুক দিনত। আজিৰ ভিডিঅ'টোৰ যিগৰাকী অতিথি আছিল ব্ৰজেন তালুকদাৰ দাদা, তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাক এইকণ সময় দিলে। আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বিষয়ে হয়তো আপোনালোকেও বহুখিনি জানিবলৈ সুযোগ পালে। তেওঁৰ জীৱনৰ বহু অভিজ্ঞতা ইতিমধ্যে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে তেখেতে প্ৰকাশ কৰিলে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ, আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে আপোনালোকে আমাক এনেদৰে সদায় মৰম, আদৰ আৰু সহযোগ কৰি যাব বুলি আমি আশাবাদী। আৰু পুনৰ লগ পাম সকলোকে অন্য এটি নতুন ভিডিঅ'ৰ মাজেৰে। ধন্যবাদ।